মা দেউতাৰ একমাত্ৰ ছোৱালী আছিলোঁ আৰু বহুত মৰমৰ আছিলোঁ, বহুত সাহসীও আছিলোঁ। সকলো বস্তু খুব সাহসেৰে মুখামুখি কৰিছিলোঁ। মুঠতে মই বৰ ফূৰ্তিবাজ ছোৱালী আছিলোঁ। কোন আপোনালোক? কোন আপোনালোক? কিয় আহিছে ইয়াতে? হাৰে এৰি দিয়ক, এৰি দিয়ক না। এটা কথা কওকচোন আপোনালোকে, আমি লক্ষ্মীৰ আন এটা ৰূপ নে আমি মনোৰঞ্জনৰ সামগ্ৰী? আৰু যদি আমি লক্ষ্মীৰ আন এটা ৰূপ হয় তেতিয়াহ'লে বেয়া চকু কিয় আমাৰ ওপৰত? আৰু যদি আমি মনোৰঞ্জনৰ সামগ্ৰী তেতিয়াহ'লে পূজা কিয় কৰে? সিদিনা ৰাতি ৮ বাজিছিল। মই মোৰ বেষ্ট ফ্ৰেণ্ডৰ লগত চিনেমা চাব গৈছিলোঁ। বহুত ভাল লাগিছিল আৰু চিনেমাখনো ভাল আছিল। বহুত সুখী আছিলোঁ আমি। কিন্তু আৰু তেতিয়া আৰম্ভ হ'ল মোৰ কাহিনী, যিটো কাহিনী হয়তো কোনো ছোৱালীয়ে কেতিয়াও শুনিব নিবিচাৰে। অলপ ৰাতি হৈছিল, সেইবাবে আমি সিদিনাখন টেক্সি নাপালোঁ আৰু সেইবাবে এখন ৰৈ থকা বাছতে আমি উঠিবলগীয়া হ'ল। আৰু যেতিয়া আমি বাছত উঠিলোঁ তেতিয়া মই কিবা স্বস্তি অনুভৱ কৰিছিলোঁ, কিবা যেন ভাল লগা নাছিল। মই বন্ধুজনক ক'লো যে ব'লা ইয়াৰে পৰা গুচি যাওঁ। কিন্তু যেতিয়া আমি গুচি আহিব ল'লোঁ সিহঁতবোৰে তাত ঘেৰি ধৰিলে আৰু বৰ বেয়াকৈ মাৰিলে। আৰু তেতিয়ালৈকে মাৰি থাকিল তেতিয়ালৈকে আধা মৰা নহ'ল। আৰু তাৰপিছত মোক তেনেকুৱাকৈ ভোকাটোৰ বাঘ এটাই মঙৰ পিছফালে জঁপিয়াই পৰিব, ঠিক তেনেকৈ সিহঁতে মোৰ ওপৰত জঁপিয়াই পৰিছিল। বহুত কান্দিছিলোঁ মই, বহুত মিনতি কৰিছিলোঁ, কিন্তু নুশুনিলে। কিয় শুনিব? কিয় শুনিব? সিহঁতে সিহঁতৰ অন্তৰতে নাছিল। বহুত কষ্ট পাইছিলোঁ, বহুত। মা আৰু দাদাক চিঞৰি চিঞৰি মাতি আছিলোঁ, মা, দাদা, মোৰ বিষবোৰ কম কৰি দিয়া না আৰু যেতিয়া সিহঁতে গম পাইছিল মোৰ তেজেৰে লুটুৰি পুটুৰি দেহটো অনুভৱ কৰিব নোৱাৰা হৈ গ'ল, কি কৰিলে জানে সিহঁতে? মই মৰিব ওলাইছো বুলি গম পাই বাছৰ পৰা দলিয়াই দিলে আৰু মই গুচি গ'লো। মা দেউতাৰ সপোন আছিল মোক কন্যাদান কৰিব এই দুখন হাতেৰে, কিন্তু আজি এই হাত দুখনেৰে মোক বগা কাপোৰ পিন্ধাই দিলে। ভাঙি গ'ল চব সপোন। মা দেউতাৰ চব শেষ হৈ গ'ল, মোৰ আশা আকাংক্ষা চব শেষ হৈ গ'ল, চব শেষ হৈ গ'ল। কিন্তু আপোনালোকে মমবাতি জ্বলাইছিল ন মোৰ বাবে, ধৰ্ণাও দিছিল হয়নে? কিন্তু ন্যায় দিব পাৰিলে জানো মোক? কেনেকৈ কেনেকৈ? হা, মোৰ নাম পেপাৰত নিদি আপোনালোকে মোক ন্যায় দিলে নেকি? আৰে আৰে বলৎকাৰীটো সিহঁত আছিল, তেতিয়াহ'লে মোৰ সন্মান কেনেকৈ হানি হয়? পেপাৰত নাছিলে আপোনালোকে ভাবিলে মোৰ সন্মান হানি হ'ব বুলি? মই কি কৰিছিলো? কি কৰিছিলো মই?
মইতো চুটি কাপোৰো পিন্ধা নাছিলো আৰু যে মই অকলেই যোৱা নাছিলো কি দুখ কৰিছিলো মই যে সিদিনাখন সিহঁতে মোকহে এনেকুৱা কৰিব পাৰে আজিও সেইবিলাক কথাই মোক শান্তি নিদিয়ে এই চাউনীবোৰে মোক আজিও খেতি কৰে পাৰিবনে আপোনালোকে মোক বচাব নোৱাৰে কোনেও নোৱাৰে কিয় মই ছোৱালী হৈ জন্ম ধৰাতে ভয় নেকি কাৰণ সিদিনাখনতো মই মা দেউতাৰ সংসাৰখিনিও মোৰ লগত আছিল মইতো একো দুখ কৰা নাছিলো আজিও আপোনালোকৰ মাজৰ বহুতৰে মোকে দোষী থাকে কিন্তু মই জানো মই একো দুখ কৰা নাই মই